আমি কিছু কথা গম পাইছো যে নতুন ধৰণেৰে কংগ্ৰেছ দলে প্ৰস্তাৱ এটা ইতিমধ্যে আগবঢ়াইছে। গতিকে মই ভাবো যে মই আশাবাদী গোটেই বিষয়টো মিত্ৰতাৰ বিষয়টো সন্মানজনকভাৱে সম্পন্ন হ'ব। আৰম্ভণিৰ পৰা কথা ইফাল সিফাল কৰা নাই, লৰচৰ কৰা নাই। আমাৰ স্থিতি আজিও অলৰ অচৰ অটল হৈ আছে আৰু ভৱিষ্যতৰ দিনসমূহতো বিজেপিক উৎখাত কৰিবৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় যিটো ৰণকৌশল, প্ৰায়োগিকভাৱে শুদ্ধ যিটো ৰণকৌশল, সেই ৰণকৌশল কৰিবৰ কাৰণে আমি বদ্ধপৰিকৰ 100% তাত আমাৰ দায়বদ্ধতা থাকিব। প্ৰথম পৰ্যায়ত যি 10টা সমষ্টি আমাৰ সিদ্ধান্ত চূড়ান্ত হৈছে, সেইকেইটা সমষ্টি হ'ল শদিয়া বিধানসভা সমষ্টি, ডিব্ৰুগড়, খোৱাং, বৰহমপুৰ, মৰিগাঁও, বিন্নাকান্দি, পলাশবাৰী, বজালি, সৰুপথাৰ আৰু গুৱাহাটী কেন্দ্ৰীয়। এই 10টা বিধানসভা সমষ্টিত যিসকল প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব তেখেতসকলৰ নাম মই আপোনালোকৰ আগত ব্যক্ত কৰিব খুজিছোঁ। খোৱাং বিধানসভা সমষ্টি দলৰ সভাপতি মই লুৰিণজ্যোতি গগৈ প্ৰতিদ্বন্দ্বিতা কৰিম। বৰহমপুৰত আমাৰ কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁই ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰিব। মৰিগাঁৱত বাণী দাস ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰিব। পলাশবাৰী পংকজ লোচন গোস্বামী, বজালি দিলীপ বৰুৱা, সৰুপথাৰ জীৱন চুতীয়া, ডিব্ৰুগড় মৈনাক পাত্ৰ, বিন্নাকান্দি ৰেজাউল কৰিম চৌধুৰী। এই 8টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম আমি ঘোষণা কৰিলোঁ। 2টা সমষ্টি আজি প্ৰাৰ্থী ঘোষণা কৰা নাই, এটা গুৱাহাটী কেন্দ্ৰীয় আৰু এটা শদিয়া। যোৱাকালি আমাৰ দলৰ ৰাজনৈতিক পৰিক্ৰমা সমিতি আৰু কৰ্ণধাৰ সমিতিৰ আমাৰ বৈঠক অনুষ্ঠিত হৈছিল। যথেষ্ট আলোচনা বিলোচনাৰ অন্তত আমাৰ দলৰ যিহেতু সভাপতি, কাৰ্যকৰী সভাপতি, সাধাৰণ সম্পাদক গোটেই কেইগৰাকীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ চিন্তা চৰ্চা কৰিছে। সেইকাৰণে ৰাজনৈতিক পৰিক্ৰমা সমিতি আৰু কৰ্ণধাৰ সমিতিয়ে পৰামৰ্শ আগবঢ়াইছে যে নিৰ্বাচন পৰিচালনা, প্ৰচাৰ কাৰ্য এইবোৰ সকলো চোৱা চিতা কৰিবৰ কাৰণে, লগতে 13টা দিনৰ ভিতৰত সকলো ধৰণৰ কাম কাজ সম্পূৰ্ণ কৰিবৰ কাৰণে সকলোৱে যিহেতু লাগিব আৰু এটা পৰ্যায়ত যিহেতু নিৰ্বাচন হ'ব, গতিকে তিনিওজনৰ ভিতৰত এগৰাকী সভাপতি, কাৰ্যকৰী সভাপতি, সাধাৰণ সম্পাদকৰ যিকোনো এজনক এই গোটেই বিষয়টো পুনৰ বিবেচনা কৰিবৰ কাৰণে, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নকৰা গোটেই বিষয়টো পুনৰ বিবেচনা কৰিবৰ কাৰণে পৰামৰ্শ আগবঢ়াইছে। আৰু তাৰ ভিত্তিত আজি সেইকাৰণে শদিয়া সমষ্টিৰ নাম ঘোষণা নাই কৰা, কিন্তু শদিয়াবাসী ৰাইজ বা শদিয়া সমষ্টিৰ দলৰ কৰ্মকৰ্তাসকলৰ লগত বিষয়টো যিহেতু জড়িত হৈ আছে, গতিকে অহা কাইলৈ গোটেই বিষয়টো পুনৰ আমি আলোচনা কৰিম শদিয়া সমষ্টিত গৈ। তাৰপিছত পৰৱৰ্তী দিনসমূহত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব। 28 জনীয়া এখন তালিকা দিছিলোঁ, তাৰে আমাৰ যথেষ্ট সমষ্টিত আমি কাম কৰি আছিলোঁ আৰু যথেষ্ট আমাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী শক্তিশালী ব্যক্তিও আছিলে। আমি কিছু এৰা ধৰা কৰিব লগা হৈছে মিত্ৰতাৰ স্বাৰ্থত, কিন্তু তাৰ পিছতো য'ত এডজাষ্টমেণ্টৰ সুযোগ আছে, য'ত আমাক দিব পাৰে যাতে মিত্ৰতাত ক'তো আঁচোৰ নপৰে, সেই গোটেই কথা বতৰাবোৰ চাই আমি কিছুমান প্ৰস্তাৱ ইতিমধ্যে ৰাখিছোঁ। আমি সংখ্যা ক'ব খোজা নাই, ৰাখিছোঁ। আৰু 2-এটা ঠাইত এনেকুৱাও পৰিৱেশ আহিছে যে তাত ইতিমধ্যে প্ৰাৰ্থিত্ব ঘোষণা হৈ গৈছে, কিন্তু আমাৰ যিসকল প্ৰাৰ্থী আছে তেওঁলোকে মিত্ৰতাৰে খেলিবলৈ হ'লেও যথেষ্ট আমাক প্ৰচণ্ড হেঁচা প্ৰদান কৰিছে। এই সম্পৰ্কতো আমি ইতিমধ্যে আমাৰ কংগ্ৰেছ দলক আমি এই কথাবোৰ উল্লেখ কৰিছোঁ আৰু ভাবোঁ যে খুব সোনকালে, বেছি দিন হাতত সময় নাই, 1-2টা দিনৰ ভিতৰতে গোটেই ছবিবোৰ পৰিস্ফুট হ'ব। যিবোৰ একেবাৰে এৰাব নোৱাৰা, য'ত প্ৰাৰ্থী আছে, য'ত আমাৰ সংগঠন অতি শক্তিশালী, সেইবোৰৰ কথা আমি পুনৰবাৰ বিবেচনা কৰিবৰ কাৰণে তেওঁলোকক ইতিমধ্যে আমি এই কথাটো কৈছোঁ। গতিকে খুব কম সময়, আজি আৰু কাইলৈ ভিতৰত এই কথাবোৰ আমি গম পাম। প্ৰতিবাদী যিটো কথা, এইটো গণতান্ত্ৰিক এটা পৰম্পৰা। প্ৰাৰ্থিত্ব ঘোষণাৰ পিছত এইটো সকলো ঠাইতে হৈছিল, প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ আগতো হৈছিলে। উদাহৰণ মোৰ সমষ্টিটোতে, খোৱাং বিধানসভা সমষ্টিত। কিন্তু গোটেই প্ৰতিবাদৰ যিটো ধাৰা, সেইটো যাতে এটা সীমা অতিক্ৰম নকৰে, কাৰণ নিজে প্ৰতিগৰাকী মানুহে বহুত দিনৰ পৰা কাম কাজ কৰি থাকে, তেওঁলোকৰ আশা থাকে যে টিকেটটো মই পাম বা দলে তেওঁক টিকেট প্ৰদান কৰিব। সেই আশাটো আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ, এইটো স্বাভাৱিক আৰু এইটো সন্মান জনাব লাগিব। কিন্তু যেতিয়া মিত্ৰতাৰ কথা আহিব, তেতিয়া কোনোবাই চিট এৰিব লাগিব, কোনোবাই চিট পাব। লক্ষ্য যিহেতু ঐক্যবদ্ধভাৱে বিজেপিক উৎখাত কৰা, গতিকে যিটো আমাৰ গণতান্ত্ৰিক মানসিকতা, বিজ্ঞান মনস্কতা আছে আমাৰ, যি তাৰ পৰা আমি সিদ্ধান্ত ল'ব লাগিব যে এনেকুৱা এৰা ধৰা কৰি হ'লেও, কাৰণ ৰাজনীতি জনগণৰ কাৰণে যিহেতু কৰিম, অসমৰ জনগণৰ হৃদয়ৰ আহ্বান অনুভৱ যদি আমি কৰিব নোৱাৰোঁ, কেৱল মাত্ৰ ব্যক্তি স্বাৰ্থ, বিধায়ক আৰু মন্ত্ৰিত্ব হোৱাৰ বাসনা আৰু কামনাত যদি নিৰ্বাচন খেলিবৰ কাৰণে আগবাঢ়ি যাওঁ, তেতিয়াহ'লে মই ভাবোঁ যে জনস্বাৰ্থ কেতিয়াও সিদ্ধি নহয়, পূৰণ নহয়। সেই কথা প্ৰতিগৰাকী ব্যক্তিয়ে অনুভৱ কৰাটো উচিত বুলি মই ভাবোঁ। আৰু সেইকাৰণে ক'ৰবাত প্ৰতিবাদ হৈছে, আমি সন্মান জনাইছোঁ, কেতিয়াও অসন্মান নকৰোঁ। ক'ৰবাত নিজৰ প্ৰাৰ্থিত্বৰ কাৰণে দাবী উত্থাপন কৰিছে, কিন্তু ভাবোঁ যে এইবোৰ কৰিবলৈ যাওঁতে শালীনতাৰ সীমাটো যাতে অতিক্ৰম নকৰে। সেইটো হ'ল গণতান্ত্ৰিক এটা ঐতিহ্য, পৰম্পৰা। গতিকে মই ভাবোঁ যে এনেকুৱা ধৰণৰ ক'ৰবাত কথা বতৰা হ'ব স্বাভাৱিক, কিন্তু হৰুৱাবলৈ হ'লে, বিজেপিক উৎখাত কৰিবলৈ হ'লে কোনোবাই চিট এৰিব লাগিব, কোনোবাই চিট পাব। এইটোৱে মিত্ৰতাৰ নিয়ম। বিভিন্ন সময়ত বিভিন্ন স্তৰত
বিভিন্ন স্থানত তেওঁলোকৰ যি পৰ্যায়ত ক'ব লাগে সকলো পৰ্যায়তে আমি কৈছোঁ যে মিত্ৰতা হ'ব লাগে। আৰু আজিও আমি আশাবাদী, আজি শেহতীয়াকৈ সংবাদ মাধ্যম বা আমি কিছু কথা গম পাইছোঁ যে নতুন ধৰণেৰে কংগ্ৰেছ দলে প্ৰস্তাৱ এটা ইতিমধ্যে আগবঢ়াইছে। গতিকে মই ভাবোঁ যে মই আশাবাদী এতিয়াও এই বিষয়টো গোটেই বিষয়টো মিত্ৰতাৰ বিষয়টো সন্মানজনকভাৱে সম্পন্ন হ'ব। আমি আৰম্ভণিৰ পৰা কথা ইফাল সিফাল কৰা নাই, লৰচৰ কৰা নাই। আমাৰ স্থিতি আজিও অলৰ অচৰ অটল হৈ আছে আৰু ভৱিষ্যতৰ দিনসমূহতো বিজেপিক উৎখাত কৰিবৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় যিটো ৰণকৌশল, প্ৰায়োগিকভাৱে শুদ্ধ যিটো ৰণকৌশল, সেই ৰণকৌশল কৰিবৰ কাৰণে আমি বদ্ধপৰিকৰ 100% তাত আমাৰ দায়বদ্ধতা থাকিব। এই কথা আজি পুনৰবাৰ সংবাদ মাধ্যমৰ যোগেদি আমি অসমবাসী ৰাইজক আমি জনাব খুজিছোঁ। আমি যোৱাকালি সংবাদ মাধ্যমৰ আগত কৈছোঁ, আমি বিজেপিয়ে সুযোগ পাব পৰা ধৰণৰ কোনো সিদ্ধান্ত গ্ৰহণ নকৰোঁ। ৰাজনীতি জনস্বাৰ্থৰ কাৰণে কৰিছোঁ, জনগণৰ কাৰণে। মোৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে ৰাজনীতি কৰা নাই। গতিকে সেই কথা বুজা দৰকাৰ আৰু সেই কথা গোটেই আজীৱন থাকিব। এইটো এইবাৰ 26ৰ নিৰ্বাচনৰ কাৰণে নহয়। কোনোবাই হয়তো যদি ভাবিছে যে আমাক বিভিন্ন ধৰণে কূট কৌশল কৰি আমাৰ যিটো ধাৰা, জাতীয়তাবাদী ধাৰা, বা আমাক ব্যক্তিগতভাৱে কোনোবাই ভাবিছে যদি যে আমাৰ যিটো আত্মবিশ্বাস এইটো কমাই দিব বা আমাৰ লক্ষ্যৰ পৰা বিচ্যুত কৰিব, এইটো ভুল ভাবিছে। আমাৰ চিন্তা, লক্ষ্য, উদ্দেশ্য আৰু আমাৰ দৃষ্টিভংগী আৰু দৰ্শনত আমাৰ স্পষ্টতা আছে। গতিকে আমি আজিও ক'ব খুজিছোঁ যে এই ধৰণৰ কথা বতৰাই আমাক তলাব নাই পৰা নোৱাৰে। যোৱাকালিও আপোনালোকক কৈছোঁ যে অখিল গগৈ ডাঙৰীয়াই হওক, ABCD কোনোবাই হওক, আমাৰ দলৰ ফালৰ পৰা কোনো ধৰণৰ তেনেকুৱা সিদ্ধান্ত হোৱা নাই। মূল লক্ষ্যটো উৎখাত কৰিব লাগে বিজেপিক। তাৰ কাৰণে ৰণকৌশল হাতত কি আছে বাৰে বাৰে কৈছোঁ। আটাইতকৈ হাতত থকা পোনপটীয়া যিটো ৰণকৌশল সেইটো হৈ গ'ল মিত্ৰতা। ভোট বিভাজন হ'ব নালাগিব। তাৰ কাৰণে আমি কমিটেড, অসম জাতীয় পৰিষদ দল আমি কমিটেড। আজিও কৈছোঁ, যোৱাকালিও কৈছোঁ আৰু পৰৱৰ্তী দিনসমূহতো আমাৰ লক্ষ্য স্থিৰ থাকিব। মই ৰাজহুৱাকে যিখিনি কথা কৈছোঁ আৰু অতদিনে যিখিনি কথা কৈছোঁ তাত ক'ৰবাত তফাত আছে নেকি, ফাঁক আছে নেকি? মিত্ৰতা বিচাৰিছোঁ নে নাই বিচৰা? মই কাৰ ওচৰত কৈছোঁ, কাৰ ওচৰত নাই কোৱা, এইটোতো আপোনালোকৰ আগত সংবাদ মেল পাতি ক'ব নোৱাৰোঁ নে পাৰিব? এইটো ধৰ্ম নেকি? মই কাক কি কথা কৈছোঁ, ক'ত কি মই প্ৰস্তাৱ ৰাখিছোঁ, এইটো দিল্লীত গৈ কিবা ক'লেও আপোনালোকৰ আগত উন্মুক্তভাৱে ক'ব নোৱাৰি। কোনোবাই হয়তো ক'ব পাৰে, মই ক'ব নোৱাৰোঁ। মোৰ এথিক্স এইটো কথা নকয়। গতিকে স্পষ্ট কথা, মই মোৰ চিন্তা দৃষ্টিভংগীত অলৰ অচৰ আৰু অটল হৈ আছোঁ। বেলেগ কোনোবাই যি কথাই নক'বক লাগিলে সেইবোৰ কথাই মোক বিচলিত নকৰে। প্ৰাৰ্থী যেতিয়া ঘোষণা হ'ব সকলো কথা স্পষ্ট হ'ব। অকণমান দিন ধৈৰ্য ধৰক। মইতো আশাবাদী, প্ৰচণ্ড আশাবাদী। আমাৰ লক্ষ্য যদি বিজেপিক পৰাভূত কৰা, আপোনাৰ আৰু মোৰ হাতত কি আছে ফৰ্মুলা মোক কওকচোন। মিত্ৰতাৰে খেলিব লাগিব, ঐক্যবদ্ধতাৰে, ভোট বিভাজন, বিৰোধীৰ ভোট বিভাজনটো ৰোধ কৰি খেলিব লাগিব। সেইটো যিকোনো সাধাৰণ মানুহেই বুজি পায়, যিকোনো লেমেনে বুজি পায়, সকলোৱে বুজি পায়। গতিকে সেইটোৱে আমাৰ আচল ফৰ্মুলা। সেইটো ছবি আমি বুজি পাব লাগিব। তাৰ কাৰণে ৰাধহাৰ লাগিব। মান সন্মান সকলোৰে আছে, মান সন্মান সকলোৰে ৰক্ষা হোৱাটো উচিত মই ভাবোঁ। গতিকে মই মোৰ চিন্তা যিমান পৰ্যায়লৈকে ক'ব পাৰি সকলোখিনি আপোনালোকৰ স্পষ্টকৈ কৈছোঁ। আৰু আমি কোৱা কথাত আৰম্ভণি যিদিনাখন কৈছিলে আমাৰ সাধাৰণ সম্পাদকে উপনিৰ্বাচনৰ মাজতে কৈছিলে যে বিৰোধী শক্তিৰ মাজত মিত্ৰতাটো লাগিব, ভোট বিভাজন হ'ব নালাগিব। সেইটো কথাৰ আমাৰ দলীয় দৃষ্টিভংগী আজিলৈকে ইফাল সিফাল হোৱা নাই। এইবাৰ নিৰ্বাচনৰ এইটো কথা ইফাল সিফাল নহয়।